অসম আৰক্ষী কৰবাত পিছ পৰি আছে নেকি কাৰণ সুমি টাৰ্কি কোনো তেনেকুৱা সন্ত্ৰাসবাদী বা তেনেকুৱা অপৰাধী নহয় কিন্তু এনে ধৰণৰ যি ঘটনা সংঘটিত কৰাৰ অভিযোগ উঠিছে আৰু তেনে সময়তে কিন্তু এনে ধৰণৰ দুই ব্যক্তি বা এই দম্পতিয়ে অসম আৰক্ষীক চকুত ধুলি দি কিদৰে সহজে আত্মগোপন কৰিব পাৰিছে সেই বিষয়টো এই মুহূৰ্তত চিন্তনীয় শেহতীয়া তথ্য কি লাভ কৰিছে ৰবি চাওক জগদীশ ইতিমধ্যে প্ৰায় 10 দিন হল এতিয়ালৈকে কিন্তু সুমি বৰা বা তাৰ্কিকক এই মুহূৰ্তলৈকে আৰক্ষীয়ে কোনো ধৰণৰ সংসূত্ৰই লাভ কৰিব পৰা নাই সংবাদ মাধ্যমৰ ওচৰত খবৰ আহিছে যে নেপালৰ পোখৰাত তেওঁলোকে আত্মগোপন কৰিছে এখন কলা ৰঙৰ ফৰচুনাৰ লৈ ইতিমধ্যে 2 ছেপ্টেম্বৰত গুৱাহাটীৰ পৰা ৰাওনা হৈ নেপালত বাহৰ পাতিছিল আৰু নেপালৰ পৰা প্ৰায় 20 কিলোমিটাৰ নিলগত নেপাল সীমান্তৰ পৰা 20 কিলোমিটাৰ নিলগত পোখৰাত তেওঁলোকে এই মুহূৰ্তত বাহৰ পাতি আছে আৰু অসম আৰক্ষীয়ে বিভিন্নজনক তেওঁলোকক বিচাৰিছে আৰু তেওঁলোকৰ লগত সম্পৰ্ক থকা 2-এজনক আটক কৰি বা গ্ৰেপ্তাৰ কৰিয়ে তেওঁলোকে দেখুৱাইছে যে তেওঁলোক অধিক সষ্টম হৈছে তেওঁলোকে অধিক তেওঁলোকে ক্ষিপ্ৰতাৰে এই তদন্তৰ গতি আগবঢ়াই লৈ গৈছে আৰু সেইবাবেই তেওঁলোকে সুভন কুৰ্মী বা চন্দন নাথ তেওঁলোকৰ সংস্পৰ্শলৈ অহা 2-এজন লোকক এই ধৰণে গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি তেওঁলোকে ৰাইজৰ আগত এখন চিত্ৰ এখন দেখুৱাইছে যে আমি সুমি বৰা বা তাৰ্কিক বৰাক আমি বিচৰাত কোনো ধৰণৰ ত্ৰুটি ৰখা নাই তেওঁলোকক যি তেওঁলোকৰ গোটেই গোচৰটো যি তদন্ত সেই তদন্ত ক্ষিপ্ৰতা কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি ৰখা নাই সেই ধৰণৰ এখন আলোকচিত্ৰ দেখুওৱা হৈছে কালিৰ দিনটোত দুজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে যিজন শুভনজ্যোতি কুৰ্মী তাৰ্কিক বৰাৰ সহযোগী আছিল তেওঁ এগৰাকী ফটোগ্ৰাফাৰ আৰু এটা নিশা আচলতে প্ৰায় এসপ্তাহ আগত এটা নিশা সেই শুভন কুৰ্মীৰ বোকাখাতস্থিত বাসগৃহত নিশাটো কটাইছিল সুমি আৰু তাৰ্কিকে আৰু সেয়া অভিযোগ আছিল আৰু সেই সন্দৰ্ভতে তেওঁ গ্ৰেপ্তাৰ কৰিছে চন্দন নাথকো গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰু গোটেই যে নিশাটো কটোৱাৰ ক্ষেত্ৰত সহযোগ কৰিছিল চন্দন নাথে এই অভিযোগত শুভনজ্যোতি কুৰ্মী আৰু চন্দন নাথক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কিন্তু এতিয়া প্ৰশ্ন হ'ল যে শুভনজ্যোতি কুৰ্মী যদি তেওঁলোকক সহায় কৰাৰ ক্ষেত্ৰত তেওঁলোকক সহযোগ কৰাৰ ক্ষেত্ৰত গ্ৰেপ্তাৰ হৈছে চন্দনাথ যদি গ্ৰেপ্তাৰ হৈছে তেতিয়াহ'লে তেওঁলোকক সহযোগ কৰা আন বহু লোক আছে সেই হয়তো মই নাম নকলেও বহুতে বুজি পাইছে যে তেওঁলোকৰ বহু কলা কুশলীও তেওঁলোকক সহযোগ কৰা বুলি অভিযোগ উত্থাপন হৈছে বা প্ৰশ্ন উত্থাপন হৈছে তেওঁলোকৰ বিৰুদ্ধে কি ধৰণৰ ব্যৱস্থা ল'ব কাৰণ যেহেতু গোটেই বিষয়টো এতিয়া CID হস্তান্তৰ কৰা হৈছে অসম আৰক্ষীৰ যিটো ডিব্ৰুগড়ত যিটো গোচৰ আছিল সেই গোচৰটোকে ধৰি যি গোচৰ আছিল সকলো গোচৰ CID লৈ হস্তান্তৰ কৰা হৈছে মুঠ 22 গৰাকী অভিযুক্তৰ বিৰুদ্ধে এই মুহূৰ্তত ক্লোজ আউট নোটিছ ইতিমধ্যে দিয়া হৈছে আৰু তেওঁলোকক য'তেই দেখে তাৰ পৰা গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে কালি এটা খবৰ আমি লাভ কৰিছিলোঁ যে নেপাললৈকে অসম আৰক্ষীৰ এটা দল ৰাওনা হৈছে আৰু সুমি বৰা আৰু তাৰ্কিক বৰাক বিচাৰি কিন্তু সেই সন্দৰ্ভতো নিশ্চিত তথ্য এই মুহূৰ্তলৈকে আহি পৰা নাই তেওঁলোকক সঁচাকৈ অসম আৰক্ষীৰ দল নেপাললৈকে গৈছে নে যোৱা নাই সেই ধৰণৰ নিশ্চিত তথ্য এই মুহূৰ্তলৈকে কিন্তু আমাৰ হাতত নাই কিন্তু এইখিনিত ক'ব লাগিব যে সুমি বৰা বা তাৰ্কিক বৰা আপুনি কোৱাৰ ধৰণে জগদীশ যে তেওঁলোক কুখ্যাত অপৰাধীও নহয় তেওঁলোকৰ এই ধৰণৰ যে নেটৱৰ্ক নাই যে তেওঁ আজি ঠাইত কালি ঠাইত অহৰ্নিশে যাব পাৰিব যদিহে তেওঁলোকৰ ৰাজনৈতিক আশীৰ্বাদ বা শীৰ্ষ আৰক্ষী বিষয়াৰ আশীৰ্বাদৰ হাত যদি মূৰত নাথাকে তেতিয়াহ'লে তেওঁলোক ইঠাইৰ পৰা সিঠাইলৈকে তেওঁলোকে অহৰ্নিশে যে অহা যোৱা কৰি আছে সেই কথাটো ইমান সহজ নহয় যে তেওঁলোকে আজি যদি অসমত আছে কালি নেপালত আজি যদি ডিব্ৰুগড়ত আছে কালি গুৱাহাটীত এই ধৰণে যে ইঠাইৰ পৰা সিঠাইলৈকে গৈ আছে ইয়াত নিশ্চিতভাৱে ৰাজনৈতিক নেতা বা কোনোবা শীৰ্ষ আৰক্ষী বিষয়াৰ হাত আছে আৰু যাৰ বাবে এই ধৰণে তেওঁলোকে এই গোটেই বিষয়টো গোটেই গোচৰটোক আৰক্ষীক নাকত ধৰি চাকত ঘূৰাইছে আৰু এই গোটেই কেৱল সুমি বৰা বা তাৰ্কিক বৰাই নহয় দীপাংকৰ বৰ্মনৰ বিষয়টো সুমি আৰু তাৰ্কিকৰ যি ধৰণে চৰ্চা হৈছে এই চৰ্চাত কৰবাত দীপাংকৰ বৰ্মনৰ যিটো গোচৰ বা দীপাংকৰ বৰ্মনৰ যিটো ইস্যু সেই ইস্যুটো কোনোবাখিনিত হেৰাই গৈছে নেকি সেই কথাও ইতিমধ্যে উত্থাপন হ'ব কাৰণ 22 গৰাকী অভিযুক্ত যি 22 গৰাকী অভিযুক্ত CIDৰ যি নোটিছ প্ৰেৰণ কৰিছে সেই 22 গৰাকীৰ ভিতৰত কিন্তু দীপাংকৰ বৰ্মনো আছে দীপাংকৰ বৰ্মনৰ কোনো ধৰণৰ সংসূত্ৰ লাভ কৰিব পৰা নাই আমি যি ধৰণৰ খবৰ লাভ কৰিছোঁ দীপাংকৰ বৰ্মনেও চুবুৰীয়া ৰাজ্যতে কৰবাত বাহৰ পাতি আছে হয়তো
যদি আমাৰ সেই তথ্য শুদ্ধ নহয় তেতিয়াহ'লে তেওঁ চুবুৰীয়া কোনোবা নেপাল বা কোনোবা চুবুৰীয়া দেশত বাহৰ পাতি আছে কিন্তু দীপাংকৰ বৰ্মনৰ ক্ষেত্ৰত আৰক্ষীয়ে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে দীপাংকৰ বৰ্মনৰ ক্ষেত্ৰত কিন্তু শেহতীয়া কোনো ধৰণৰ আপডেট নাই পল্টন বজাৰ থানাত এটা গোচৰ ৰুজু হৈছিল দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে প্ৰায় শতাধিক এজাহাৰ দাখিল কৰা হৈছিল আৰু তেওঁ বিভিন্নজনৰ পৰা প্ৰায় ৬,০০০ কোটি টকা তেওঁ আত্মসাত কৰাৰ অভিযোগ উত্থাপন হৈছিল দীপাংকৰ বৰ্মনৰ গোটেই গোচৰটোত কোনো ধৰণৰ ক্ষিপ্ৰতা আমি অগ্ৰগতি আমি দেখিবলৈ পোৱা নাই বা চুমি বৰাৰ ক্ষেত্ৰত আজি ইমান দিনে যে চুমি বৰাক বিচাৰি আছে চুমি বৰাৰ কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাই চুমি বৰাৰ ফোন ট্ৰেক কৰা হৈছে তাৰো কোনো ধৰণৰ তথ্য অসম আৰক্ষীৰ হাতত নাই এই ধৰণে যদি অসম আৰক্ষীৰ এটা বিয়াগম বিভাগ যিটো আচলতে অধিক স্মাৰ্ট আৰক্ষী বুলি কোৱা হয় CID লৈকে হস্তান্তৰ কৰা হৈছে যদি কোনো ধৰণৰ এগৰাকী অভিনেত্ৰীৰ সন্ধানে যদি উলিয়াব নোৱাৰে তেতিয়াহ'লে অসম আৰক্ষীৰ বাবে লাজ লগা বিষয় ইয়াতকৈ একো নাই অসম আৰক্ষীৰ এই ক্ষেত্ৰত যে তেওঁলোকৰ ফোপোলা স্বৰূপটো উদঙাই দিছে সেই কথা পুনৰবাৰ প্ৰমাণ হৈছে আৰু এতিয়া সকলোৱে বিচাৰি আছে যে চুমি বৰা বা তাৰ্কিক বৰা কেতিয়া আচলতে আৰক্ষীৰ জালত পৰিব চুমি বৰা আৰু তাৰ্কিক বৰাই যিহেতু বিশাল ফুকনক সমগ্ৰ গোটেই যি এই নেক্সাছ যিটো গোটেই অনলাইন ট্ৰেডিং স্কেমৰ গোটেই ঘটনা এই ঘটনাৰ নেপথ্যত থাকি যিহেতু চুমি বৰাই কাম কাজসমূহ কৰিছিল আৰু সেই ধৰণৰ তথ্য আৰু কি আছে সেয়া চুমি গ্ৰেপ্তাৰ বা চুমি আটকৰ পিছত সকলো কথা স্পষ্ট হ'ব কিন্তু চুমি বৰা বা তাৰ্কিক বৰা গ্ৰেপ্তাৰ আচলতে কেতিয়া হ'ব সেই প্ৰশ্ন এতিয়া সকলোকে নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰবিউল আমাক সবিশেষ শেহতীয়া তথ্যখিনি পোনপটীয়াভাৱে জনোৱাৰ বাবে